এয়া ৰাতি 9 বাজিছে। এই সময়টোতো আমাৰ বেটাই ব্লকেৰে ঘৰ বনাইছে, মন্দিৰ বনাইছে, এইবিলাক তাৰ কাৰ্যবিলাক এইবিলাক হয়। ঘৰটো চাফা কৰি ৰাখিব লাগে, আমি গম পাইছোঁ। চাফা কৰি ৰাখিলে মনবোৰ ভাল লাগে, চিজিল লাগিলে ঘৰখন সুন্দৰ লাগে। তথাপিও কি কৰিম এতিয়া, যিমানে চাফা কৰিবলৈ চেষ্টা কৰিলেও পুনৰবাৰ তেনেকুৱাই কৰি ৰাখে। এইটো দেখিছেনে বাৰু, চাফাকৈ ধুনীয়াকৈ থ'লেও এটা বক্সত ভৰাই থ'লেও, এইটো বক্স পেলাই থৈছে ওচৰতে, তাত খোৱা বস্তুখিনি ইয়াত পেলাই লৈ এনেকৈ খেলিবলৈহে ভাল পায় বেটাই। গতিকে ময়ো দি দিছোঁ স্বাধীনতাটো, কাৰণ মুক্ত মনেৰে খেলিলেহে শিশুৰ বিকাশ হয়, আৰু সেই বিকাশটো হোৱাটো বিচাৰোঁ। এইখিনিতো ডাঙৰ হ'লে নকৰে, সৰু হৈ আছে কাৰণে কৰিছে। এইফালে আমাৰ বেটীয়ে পঢ়ি আছে। আজি 2 দিন পৰীক্ষা শেষ হৈ গ'ল এতিয়ালৈকে, আৰু হ'বলৈ আছে। টেবুলত নপঢ়ে বোলে তাই, ঠাণ্ডা লাগে, সেইকাৰণে ইয়াতে পঢ়িবলৈ দিছোঁ। সুবিধাখিনি ওচৰতে বিচনাখন আছে, আৰু সেইখনতে পঢ়ি তেনেকৈ কি কৰে, নিজৰ কোৰ্চবিলাক ক্লিয়াৰ কৰে। উপায় নাই আৰু দেই, এনেকৈ কৰিছে আৰু উপায় নাই। চাব আৰু আপোনালোকে আমাৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, ভাল পালেও ক'ব, বেয়া পালেও ক'ব। এনেকৈ দি থাকিম আপোনালোকক মাজে মাজে, আমাৰ এই দৈনিক কাৰ্যবিলাক, এক্টিভিটিছবিলাক দিম আপোনালোকক। পাৰিলে সময় উলিয়াই চাই দিব এবাৰ। এনেকৈ আৰু আমাৰ জীৱন পাৰ হৈছে।